Hello friends, welcome to my YouTube channel Partho Mesloi. Azir video to hoise Orodoi Asonir logot jukto. Hekarone video to kindly skip nokorakoi সম্পূৰ্ণ চাব। আৰু নতুনকে আহা বন্ধুসকলক এটাই ৰিকুৱেষ্ট কৰিম যিসকল বন্ধুৱে নতুনকে মোৰ ভিডিও চাই আছে আপোনালোকৰ যদি মোৰ ভিডিওটো চাই ভাল লাগে কাইন্ডলি এই YouTube চেনেলটি সাবস্ক্ৰাইব কৰি লব যদি হেতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই লগত থকা বেল আইকনটো প্ৰেছ কৰি লব ইয়াৰ লগতে নতুন পুৰণি সকলো ভিউয়াৰ্ছক এটাই ৰিকুৱেষ্ট কৰিম মোৰ ভিডিওটো চোৱাৰ পাছত আপোনালোকৰ ভাল লাগিলে কাইন্ডলি লাইক এটা দিবলৈ নাপাহৰিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয় মই ইনস্পিৰেচন পাও হে লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল ভিডিও প্ৰস্তুত কৰি আনিব পাৰো আপোনালোকৰ বাবে সো বন্ধুসকল অৰদৈ আছনিৰ লগত জড়িত গুৰুত্বপূৰ্ণ ফাৰ্স্ট ইনফৰমেশনটো হৈছে আপোনালোকে অৰদৈ আছনিত এপ্লাই কৰিবলৈ হলে আপোনাৰ বৰ্তমান ৰেশন কাৰ্ড থাকিব লাগিব সো আজিৰে পৰা যেটো ৰেশন কাৰ্ড ডিস্ট্ৰিবিউশন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে এই প্ৰক্ৰিয়াৰ যোগেদি বহুতে ৰেশন কাৰ্ড লাভ কৰিব সো যিসকল বন্ধুৱে ৰেশন কাৰ্ড লাভ কৰিব আপোনালোকে অতি সোনকালে ৰেশন কাৰ্ডটো লৈ ল'ব কিয়নো অৰদৈ আছনি লাভ কৰাৰ ক্ষেত্ৰত আপোনাৰ এই ৰেশন কাৰ্ড থাকিব লাগিব ফাৰ্স্ট কথা দ্বিতীয় কথা হৈছে কোন সকলে এই আছনিৰ সুবিধাটো লাভ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব সো অৰদৈ আছনিটো হৈছে দুখীয়া পৰিয়ালসকলক হকা দিয়াৰ উদ্দেশ্যে আছনিটো বনোৱা হৈছিল আৰু অসমত মহিলা হাবলীকৰণৰ ক্ষেত্ৰত এই আছনিটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সো প্ৰথমতে এই আছনিটো বিধৱা মহিলাসকলে এই আছনিটো সুবিধা লাভ কৰিব যিসকলে কোনো ধৰণৰ চৰকাৰী পেনশন আদি লাভ নকৰে যিসকলৰ আৰ্থিক অৱস্থা দুৰ্বল তেওঁলোকে লাভ কৰিব দ্বিতীয়তে দিব্যাংগ ব্যক্তিসকলে এই আছনিৰ সুবিধা লাভ কৰিব তৃতীয়তে যিসকল মহিলাৰ বিবাহ বিচ্ছেদ হৈছে বা স্বামীৰ লগত নাথাকে সেপাৰেটেড হৈ গৈছে তেওঁলোকে লাভ কৰিব তাৰ পাছত হৈছে যিসকল মহিলাই ধৰক বিবাহ এতিয়ালৈ হোৱা নাই এটা বয়স পাৰ হৈ গৈছে তেওঁলোকে লাভ কৰিব আছনি সুবিধা আৰু এটা গুৰুত্বপূৰ্ণ কথা এইটো মাহৰ 15 ৰ পৰা 28 তাৰিখ লৈ যেটো গাঁও সেৱাসমূহ যেটো অনুষ্ঠিত হ'ব তাত গৈ যিসকলে অৰদৈ আছনিৰ সুবিধা লাভ কৰিব বিচাৰে বা বৰ্তমানত যিসকলে লাভ কৰিছে তেওঁলোকক গৈ কিন্তু নাম দিব লাগিব নাম দিয়াৰ পাছতহে আগন্তুক দিনত তেওঁলোকে অৰদৈ আছনি সুবিধা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰিব পাৰিব যিসকলে এতিয়া নাম নিদিব বা যিসকলে এতিয়া ফৰ্ম ফিল আপ নকৰিব তেওঁলোকে কিন্তু লাভ নকৰিব অৰদৈ আছনিৰ সুবিধা যিসকলে বৰ্তমান অৰদৈ আছনিৰ সুবিধা লাভ কৰি আছে তেওঁলোকে যদি নতুনকৈ ফৰ্ম ফিল আপ নকৰে তেওঁলোকৰ অৰদৈ আছনিৰ সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব সেইকাৰণে নতুন আৰু পুৰণি সকলোৱে মিলি অৰদৈ আছনিত এপ্লাই কৰিব লাগিব এটা এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন ইয়াৰ উপৰিও আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন মই শেয়াৰ কৰি দিও যে আপোনালোকে যেতিয়া গাঁও সভাত নাম দি আহিব কেৱল নাম দিলেই নহব কিন্তু আগন্তুক দিনত আপোনালোকে অৰদৈ আছনিৰ সুবিধাখিনি লাভ কৰাৰ বাবে অৰদৈৰ ফৰ্ম ফিল আপ কৰিব লাগিব যেতিয়া অৰদৈৰ ফৰ্ম ফিল আপ কৰিব লাগিব তেতিয়া কিন্তু এটা বস্তু আপোনালোকে সদায় মনত ৰাখিব আপোনালোকে যেটো বেংকৰ ডিটেইলছ যেটো ফৰ্ম ফিল আপ কৰিব বেংকৰ ডিটেইলছ যেনেকৈ বেংকৰ একাউণ্ট নাম্বাৰ IFSC কোড ব্ৰাঞ্চৰ নেম বেংকৰ নেম গোটেইখিনি কিন্তু বহুত ধুনীয়াকৈ ভালকৈ বহাব আৰু আপোনাৰ নামটো শুদ্ধকৈ বহাব যেন আপোনালোকে এই আছনিৰ সুবিধা লাভ কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় বহু ক্ষেত্ৰত কি হয় বেংকৰ ডিটেইলছ ভুল কৰি বহোৱাৰ বাবে এই আছনিৰ সুবিধাই বহুতে লাভ নকৰে সো বন্ধুসকল ইখিনি হৈছে আজিৰ গুৰুত্বপূৰ্ণ আপডেটস আশা ৰাখিছো ভিডিওটো আপোনালোকৰ কামত আহিব আপোনালোকৰ ভাল লাগিব ধন্যবাদ